গাইছ এখন হল স্লাম্বৰ 37 আপোনাৰ এখন যায় মাৰ্ঘেৰিটা ডিগবৈ তিনিচুকীয়া বাছখন হল আপোনাৰ ভাৰত বেঞ্চৰ ইয়াত দেখিছে ধুনীয়া বাছ হয় বাছখন ষ্টাৰ্টতে আছে ইয়া পাইলট বহি আছে আৰু ইয়া আউটাৰ লুকটো দেখাই দিছো বাৰু বহুত ধুনীয়া বাছখন এয়া বলক এতিয়া কেবিনৰ ফালে যাওঁ দাদা ভালনে যাবলৈ হৈছে কেইটা বজাত যাব 8:10 অ'কে অ'কে আৰু কেইটা বজাত লৈ পাব 8:30 পায় ন ঠিক আছে হেপী জাৰ্ণি আপোনাক আৰু ধুনীয়া কেবিনখিনি ধুনীয়াকৈ সজাই ৰাখিছে বলক ভিতৰৰ ফালে যাওঁ গাইছ স্লাম্বৰ 37ৰ ইণ্টেৰিয়ৰটো দেখাই দিছো বাৰু এয়া কি ধুনীয়া ৱাও মজা ডিজাইনবোৰ ধুনীয়া ইয়াৰ সিংগল ডাবল কম্বিনেশ্যন আছে ইয়াৰ আপোনাৰ ৰাইট চাইডে আপোনাৰ তল ওপ স্লিপাৰ আৰু লেফট চাইডে আপোনাৰ ডাবল সিটাৰ আৰু ওপৰত আছে ডাবল স্লিপাৰ ইয়াত দেখিছে গাইছ ইয়াত দেখাই দিছো মোৰ লেফট চাইডে আপোনাৰ আপাৰ এণ্ড লোৱাৰ স্লিপাৰ এটা সিটাৰ অপশ্যন নাই লেফট চাইডে আপোনাৰ লেফট চাইডে স্লিপাৰ হয় আৰু ৰাইট চাইডে আপোনাৰ সিটাৰ অপশ্যন আছে ডাবল সিটাৰ আৰু ওপৰত আছে ডাবল স্লিপাৰ মজা বাছখন আৰু যাবলৈ হ'বই আৰু 5-10 মিনিটৰ পিছত ওলাবই বাছখন ভাল লাগিছে ইয়াত বহি দেখাইছো বাৰু মই স্লিপাৰত বহি আছো এতিয়া মজা বাছখন আপোনাৰ ভাৰত বেঞ্চৰ বাছ হয় আৰু দাদা আপোনালোকে খাবলৈ ক'ত ৰখিব ৰাতি জহলাবন্ধা ন কিমান সময় ৰখে 15-20 মিনিট মান ন অ'কে অ'কে বঢ়িয়া আৰু বাছৰ টিকেটৰ দামটো ক'ব নেকি 11শ ন অ'কে অ'কে হয় হয় আৰু ৰেড বাছত টিকেট কৰি দিব পাৰি ন ৰেড বাছতো পাৰি যায় ঠিক আছে দাদা হয় ভাল লাগিল ধন্যবাদ আৰু দাদা বাছৰ ষ্টাফে নেকি নামটো ক'ব আপোনাৰ আপুনি পাইলটে নেকি অ'কে ক'ৰ পৰা আপোনালোকে চেঞ্জ কৰিব জখলাবন্ধা পোৱা খোৱাৰ পিছত ন ঠিক আছে আপোনাৰ ঘৰ হা অ'কে 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 বঢ়িয়া দিয়ক ঠিক আছে ভাল লাগিল দিয়ক ধন্যবাদ বাছখন বেক কৰিব এয়া যাবলৈ হ'ল বাছৰ বডিটো আপোনাৰ MG ইয়াত দেখাই দিছো বাছখন এতিয়া লাহেকৈ বেক কৰি আছে এয়া